জুবিন গাৰ্গ ইজ দ্য লিজেণ্ড অফ দ্য ৱৰ্ল্ড। পৃথিৱীৰ শ্ৰেষ্ঠতা যিজন মানুহে চুব পাৰিছে, অসমৰ শ্ৰেষ্ঠতা যিজন মানুহে চুব পাৰিছে, 189 নেশ্যনে আজি আমাৰ অসম বুলি ক'লে অসমক টুইট কৰিলে জুবিন গাৰ্গ আছাম বুলি লেখা আহে, জাষ্টিছ ফৰ জুবিন গাৰ্গ আহে। আৰু সেই অসমৰ সেই জুবিন গাৰ্গৰ ন্যায় যেতিয়া 3500 পৃষ্ঠাৰ চাৰ্জশ্বিট যেতিয়া গভৰ্ণমেণ্টে দিব লগা হৈছে ন্যায়পালিকাক, তেতিয়াহ'লে ইয়াৰ যিটো সম্পূৰ্ণ দোষ ৰক্ষকে ভক্ষক বুলি ক'লোঁ, কাৰণ যিখন বৰ্তমানৰ চৰকাৰ, সেই চৰকাৰখনে বুজি ল'ব লাগে যে জুবিন গাৰ্গ এটা এনেকুৱা আত্মা, স্বৰ্গীয় আত্মা, যিটো আত্মাই আজি অসমৰ চিৰশ্ৰেষ্ঠ স্থানত আমাক অসমখনক চিৰযুগমীয়া কৰি তুলিলে। গতিকে ইয়াৰ ক্ষেত্ৰত যদি ন্যায়ৰ ক্ষেত্ৰত আহে, আপুনি যদি মোক ন্যায় বুলি সোধে, জুবিন গাৰ্গৰ ন্যায় এইখনত আচলতে চৰকাৰে জুইটো জ্বলাইছে। আৰু জুবিন গাৰ্গৰ ন্যায় হ'লে জুবিন গাৰ্গে নিজকে চিৰযুগমীয়া কৰিবলৈ সক্ষম আৰু লগতে অসমক চিৰযুগমীয়া কৰিবলৈ সক্ষম। গতিকে তেওঁক ন্যায় দিব পৰা সক্ষমতা কাৰো গাত নাই, কাৰণ তেওঁ নিজৰ ন্যায় নিজে কঢ়িয়াই আনিছে। আৰু নিজৰ ন্যায় কঢ়িয়াই অনাৰ কাৰণ এটাই, কাৰণ অসমক তেওঁ চিৰযুগমীয়া কৰিলে আৰু লগতে তেওঁক নিজক অমৰত্ব দিলে। তাতকৈ বেছি ন্যায় পৃথিৱীত কোনোৱে দিব নোৱাৰে, কাৰণ মৰাৰ পিছত ন্যায় বুলি কোনো ভাষা নাথাকে। কিন্তু ইয়াত জাতীয় সত্তাৰ এটা আত্মসন্মানৰ কথা আহিব, যিখিনিক আপুনি কালপ্ৰিট বুলি কৈছে এতিয়া, সেই কালপ্ৰিটখিনিৰ লগত জড়িত হ'ল জুবিন গাৰ্গৰ মৃত্যুৰ কথা। গতিকে যিহেতু সেই মানুহকেইটাৰ গাত এলিগেঞ্চ পৰিছে, দোষ পৰিছে, যিহেতু সেইকেইটা দোষী কৰাপ্ত বুলি কৈছে, গতিকে জাতীয় সত্তাৰ ক্ষেত্ৰত এইকেইটাক বধ কৰিব পৰাটো চৰকাৰে কৰিব পাৰে নে গভৰ্ণমেণ্টে কৰিব পাৰে নে কাৰণ আইনৰ ঊৰ্ধ্বত কোনো নহয়, আইনৰ ঊৰ্ধ্বত কোনো নহয়। কিন্তু এই যিটো অসমৰ যিটো যিটো ভাৰতীয় মই এষাৰ কথা কওঁ, বন্দনা কলিতা যেতিয়া তেওঁৰ শাহুমাকক আৰু তেওঁৰ হাজবেণ্ডক বধ মাৰিছিলে, মাৰি পেলাই ফ্ৰিজত কাটি পেলাই সোমাই থৈছিলে নহয়, সেইখিনি কিন্তু পুলিচে ধৰাৰ পিছতো, আজি হোম ডিপাৰ্টমেণ্টে ধৰাৰ পিছতো, প্ৰতিটো প্ৰমাণ পোৱাৰ পিছতো, প্ৰতিটো প্ৰমাণ পাইছিলে, তেওঁ মেঘালয়ত গৈ ক'ত কেনেকৈ কি মাৰিছিলে, ফ্ৰিজত কেনেকৈ থোৱাৰ পিছতো সেই ছোৱালীজনী আজি অসমত তেওঁ বেল লৈ পেলাই ঘূৰি আছে। কাৰণটো কি? আই উইটনেছ নাছিলে। গতিকে এই যে জুবিন গাৰ্গৰ 3500 চাৰ্জশ্বিট দিলে, পৃষ্ঠাৰ চাৰ্জশ্বিট দিলে, কিন্তু ইয়াৰ কথাখিনি যিখিনি প্ৰৱাসী অসমীয়া আছিলে, য'ত ইয়ত আছিলে, ইয়তখন ডিটেইন কৰিলে জানো? এইকাৰণে কৰিছোঁ, দেখক যিখন চৰকাৰে মুছলিম আৰু হিন্দুৰ মাজত কাজিয়া লগাই পেলাই তেওঁলোকে সনাতনী ধৰ্মৰ শ্ৰেষ্ঠ সভ্যতাক অসন্মান কৰি আছে। আৰু এই চৰকাৰখনে আপোনাক জুবিন গাৰ্গক ন্যায় কিয় দিব নোৱাৰে? কাৰণ যিখন চৰকাৰ হিন্দুত্ববাদী চৰকাৰ বুলি কয়, সনাতনী ধৰ্মৰ চৰকাৰ বুলি কয়, জয় শ্ৰীৰাম বুলি ধ্বনি দি পেলাই তেওঁলোকে গোমাংস যিটো গো ব্যৱসায় বিশ্বত প্ৰথম স্থান চুলেগে। আৰু মদৰ বেপাৰত মানে মদ বিক্ৰী, সুৰাপান হওক, অপেন শ্বপ হওক, তেওঁলোকে বিশ্বত ইয়াৰ টেক্সেৰে ভাৰতবৰ্ষ আৰু অসম চলি আছে। গতিকে সেনেকুৱা এখন মানে ভণ্ড হিন্দুত্ববাদী চৰকাৰ বুলি ক'ব লাগিব। আৰু সনাতনী ধৰ্ম বুলি ক'লে ইয়াক উদাৰতা আৰু মৰমৰ স্থিতিৰে চাব লাগিব, যিষাৰ জুবিন গাৰ্গে কৈছিলে। আচলতে সেইটোকে কয় অৰিজিনেল সনাতনী ধৰ্ম, সকলোকে আঁকোৱালি লৈ প্ৰতিটো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে যদি আমি সকলোৰে আত্মা চুব পাৰোঁ, চৰাই নিচিনা, চৰাই যেনেকৈ কোনোবা এটা জাগাত পৰিবৰ কাৰণে মছজিদ হওক, মন্দিৰ হওক আৰু গুৰুদ্বাৰা হওক পৰিবৰ কাৰণে তেওঁ কাৰো অনুমতি ল'ব নালাগে, অৰ্ডাৰ ল'ব নালাগে, ঠিক তেনেদৰে মুক্ত হ'ব লাগে আৰু শান্তি বিৰাজমান হ'ব লাগে। কিন্তু অসমত যিহেতু শান্তি বিৰাজমান কৰিব পৰা নাই, গতিকে দুলু আহমেদৰ কথা কোৱাৰ কাৰণে এইখিনি কৈছোঁ। কাৰণ দুলু আহমেদ তেওঁ মুছলমান, কিন্তু মুছলমানৰ পিছতো তেওঁ আজি অসমৰ মানৱতা জাতীয়তাবাদৰ সন্মানত তেওঁ আজি ছিংগাপুৰত গৈ আজি এখন এফআইআৰ দিছে। কাৰণ পৰিণাম যিয়ে নহওক লাগিলে তেওঁ নিজৰ দায়িত্বটো পালন কৰিছে, জুবিন গাৰ্গৰ প্ৰতি তেখেতৰ দায়িত্ব পালন কৰিছে। আল্টিমেটলি তেওঁলোকে দুদিন পিছতে হওক, আজি ইলেকশ্যনৰ পিছতে হওক, সেইকাৰণে ক'লো ৰক্ষকে ভক্ষক। মই বাৰে বাৰে কওঁ, হেমন্ত বিশ্ব শৰ্মাক এষাৰ ভাষা কওঁ, মানে ভ্ৰষ্ট ব্ৰাহ্মণ। এইকাৰণে কৈছোঁ, যেতিয়া ভ্ৰষ্ট ব্ৰাহ্মণৰ সদায় নষ্ট চৰিত্ৰ, আৰু এই চৰিত্ৰ যেতিয়ালৈকে থাকিব অসমত ন্যায় আৰু দ্বিতীয় কথা লয়ে ন্যায় দিব নোৱাৰে। মই আপোনাক বন্দনা কলিতাৰ কথা যিটো ক'লো, উইদাউট আই উইটনেছ, যিহেতু ক'তো আই উইটনেছ নাই, তেওঁলোকে 3500 চাৰ্জশ্বিট যে দিছে, এইটোক কয় ভেক ভাওনা। আৰু ভেক ভাওনাৰ অৰ্থত তেওঁলোকে জাতীয় সত্তাক অসন্মান কৰিছে, আজি ব্ৰহ্মপুত্ৰৰ গভীৰতাক অসন্মান কৰিছে। কিন্তু এষাৰ কথা তেওঁলোকে পাহৰি যাব নালাগে যে ব্ৰহ্মপুত্ৰৰ গভীৰতা সদায় নদীৰ তলতে থাকে। সেই গভীৰতাটোক যদি তেওঁ চুব বিচাৰিছে বৰ্তমানৰ CM-এ, তেতিয়াহ'লে তেওঁ উটি বাঢ়ি ধ্বংস হৈ যাব। মোৰ এটা প্ৰশ্ন, মই যিমান দূৰ জানো আপুনি হিন্দুত্ববাদী সংগঠনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। মই যিমান দূৰ জানো আপোনাৰ বিষয়ে মই আপোনাৰ সাক্ষাৎ গ্ৰহণ কৰাৰ আগত বা আপোনাৰ লগত আজিৰ বিষয়ত আলোচনা কৰাৰ আগমুহূৰ্তত মই অলপ আপোনাৰ বিষয়ে ষ্টাডি কৰিছিলোঁ কিঞ্চিত। আপুনি এজন কট্টৰ হিন্দুত্ববাদী ব্যক্তি হৈ হিন্দুত্ববাদী চৰকাৰখনকে সমালোচনা কৰে, কাৰণ মই যিমান দূৰ জানো আপুনি স্বয়ংসেৱক সংঘৰ লগতো যথেষ্ট ওতঃপ্ৰোতভাৱে আপুনি জড়িত। আপুনি হনুমান ট্ৰাষ্ট যি মন্দিৰ আছে তাৰ লগতো আপুনি জড়িত। অৰ্থাৎ আমি যদি কওঁ
যে আপুনি এজন কট্টৰ হিন্দুত্ববাদী আৰু কট্টৰ হিন্দুত্ববাদী হৈ পেলাই আপুনি কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসমৰ হিন্দুত্ববাদী চৰকাৰখনকে সমালোচনা কৰে। অসন্তুষ্টি ক'ত, হিমন্ত বিশ্ব শৰ্মা নে চৰকাৰখন? চৰকাৰৰ ওপৰত যেতিয়া ভ্ৰষ্ট ব্ৰাহ্মণবোৰ আহিব, মানে এটা কথা থাকে, যিখন চৰকাৰে গৌ মাংসত যেতিয়া পৃথিৱীত প্ৰথম স্থান দখল কৰিলে, ব্যৱসায়ত সুৰাপাইত যেতিয়া প্ৰথম স্থান দখল কৰিলে, একৰ্ডিং টু সনাতনী ধৰ্মৰ শ্ৰেষ্ঠ সভ্যতা হ'ল হিন্দুত্ববাদ। আৰু হিন্দুত্ববাদৰ পৰা যিবোৰ ভাগ হৈ যায় সেইবোৰ পন্থাত পৰে। মুছলিম, খ্ৰীষ্টিয়ানছ, আজিকালি যিবোৰ সাই বাবা পূজা কৰে, যিবোৰে নকৰক, এইবোৰ হ'ল পন্থা। গতিকে পন্থাৰ অৰ্থত যদি আপুনি শ্ৰেষ্ঠতা চুৱে, প্ৰথম কথা হ'ল আপুনি সনাতনী হিন্দু যদি হ'ব লগা হয়, আপুনি মাছ মাংস একো ভক্ষণ কৰিব নোৱাৰে, কাৰণ তাতে মানৱতা আৰু উদাৰতা, কাৰণ জীৱ হত্যা মহাপাপ, এইখিনি যদি আপুনি ভুলখিনি যদি সকলো মানুহে কৰে, সেইটো শুদ্ধ হৈ নাযায়। আৰু শুদ্ধটো যদি এটা মানুহো নকৰে, শুদ্ধটো সদায় শুদ্ধই হৈ থাকিব। গতিকে অৰ্থপূৰ্ণ কথা এটাই, যদি সনাতনী হিন্দু হ'ব লাগে, ৰাতিপুৱাৰ মানে দিনৰ পোহৰত, সূৰ্যৰ পোহৰত জয়াই অসম বুলি নকয়, জয় শ্ৰীৰাম আৰু ভাৰত মাতা জয় কৈ যদি গধূলি মদে মাংসই মাছে খাই পেলাই মানুহৰ ক্ষতি, মানে সমাজ কল্যাণ বাদ দি পেলাই যদি সমাজৰ হিতে যদি অশান্তিৰ সৃষ্টি কৰে, আৰু মানুহক ক্ষতি কৰিব যায়, তেতিয়াহ'লে সেইখিনিক মই কেতিয়াও সনাতনী হিন্দু বা হিন্দুৰ চৰকাৰ বুলি মই মানি নলওঁ। মই অসমৰ ৰাজনৈতিক পৰিৱেশ, প্ৰথম হ'ল জাতীয়তাবাদ। আমাৰ অসমৰ যিটো জয়া অসম ধ্বনি, সেইটো আমি চিৰযুগমীয়া কৰি ৰাখিব লাগিব, যিখিনি জুবিন গাৰ্গে কৰি থৈ গৈছিলে। আৰু সেইখিনিক বৰ অসম গঢ়িব হ'লে আপুনি সত্যতাৰ পক্ষে মাত দিব লাগিব। আপুনি মিছা কথা কৈ পেলাই মানুহৰ আগত, মানে কয় নহয় মুখা পিন্ধা ভদ্ৰলোক হৈ পেলাই লাভ নাই। আজি গৌৰৱ গগৈ যেতিয়া আহিছিলে, তাৰ আগত মই যিটো আজি কংগ্ৰেছত জইন কৰি পেলাই কাম কৰিছোঁ, মই এজন মানুহ যিটো 56 ইয়াৰ্ছৰ পাছত ৰাজীৱ ভৱনত গদালৈ সোমাইছিলোঁ। আৰু সেই যিটো আমি গদালৈ মই সোমোৱা মানুহজন ত্ৰিদীপ কলিতা, মই এষাৰ কথাই জানো, সনাতনী ধৰ্মই সকলোকে আঁকোৱালি লয়, মুছলিম হিন্দু আৰু মই সকলো মানুহে তাত মোক সহযোগিতা ছাপোৰ্ট কৰিছিলে। কিন্তু যিখিনি সময়ত আজি ভূপেন বৰা ডাঙৰীয়া আজি প্ৰেচিডেণ্ট হৈ আছিলে, তাৰপিছত এওঁ এটা প্ৰেচিডেণ্ট হৈ আহিলে, কিন্তু প্ৰেচিডেণ্ট হৈ অহাৰ সময়ত তেওঁক কিমানকেইটা MLA মিনিষ্টাৰ MP চিগনেচাৰ কৰিছিলে, তাতে কোনো মই ছেকুলাৰিটি নাপালোঁ। আৰু ছেকুলাৰিটি নোপোৱাৰ কাৰণ, আৰু দ্বিতীয় কথা হ'ল আজি গৌৰৱ গগৈ ভাৰতৰ যিটো সংবিধান বা ভাৰতৰ আমাৰ এছেম্বলিৰ কাৰণে ইজ এ ভেৰি গুড পাৰ্চন, কিন্তু হি কেনট স্পীক এছামিজ ৱেল। আৰু যিজন মানুহে অসমীয়া ক'ব নাজানে, যিজন মানুহে সমালোচনাৰ অধীন, আজি তেওঁ মুছলমান পাকিস্তানত জইন আছে নাছে এইবোৰ পিছত কথা আহিলে, কিন্তু যিজন মানুহে আইনী প্ৰক্ৰিয়া, কিন্তু অসমীয়া কথা ক'ব নোৱাৰা মানুহ এজনক, আৰু ইলেকশ্যনৰ আগত আজি এইখিনি প্ৰক্ৰিয়া, আজি মই যিখিনি ভাবি পেলাই চুপচাপ থাকি পেলাই আজি গৌৰৱ গগৈক ছাপোৰ্ট কৰা নাছিলোঁ, তাৰে প্ৰমাণ আজি ভূপেন বৰাও দি থৈ গ'ল। কিয় দি থৈ গ'ল? তেওঁ দলবাগৰা শিয়াল ভূপেন বৰা ডাঙৰীয়া, কাৰণ তেওঁলোকে এই চৰিত্ৰ যিটো ধৰিছিলে, আৰু মই সনাতনী ধৰ্মৰ অপজিশ্যনত এইকাৰণে মই থিয় হৈছিলোঁ যে সমাজৰ হকে এটা ভাল কাম হ'ব লাগে। ভূপেন বৰাক লৈ আপুনি কি ক'ব? তেওঁতো দলবাগৰা শিয়াল বুলি ক'ম, কাৰণ ধৰ্মৰ কথা কৈ পেলাই তেওঁ মুখতো গীতা ভাগৱতৰ শ্লোক থাকে। গতিকে সেই মানুহজন যিজনে ধৰ্মৰ কথা কয়, তেওঁ লোভ আৰু মোহ কৰিব নোৱাৰে। কিন্তু লোভ আৰু মোহ যোন আছে নহয়, তাৰমানে আপোনাৰ এটা কথা জানে নহয়, মহাভাৰতৰ যুদ্ধ হওক বা ৰামায়ণৰ যুদ্ধ হওক, তাতে কিন্তু স্বয়ং ভগৱান নিজে নিজে থিয় হৈ আছিলে। শ্ৰীকৃষ্ণ আছিলে, আজি হনুমানজী আছিলে, স্বয়ং ৰাম আছিলে মহাভাৰতৰ যুদ্ধত। কিন্তু তাৰ পাছতো যুদ্ধ হ'ল নে নহ'ল? হোৱাৰ কাৰণ এটাই, কাৰণ ইয়াৰ কথা অৰ্থটো এটাই থাকে, আপুনি অকল মন্দিৰত গৈ প্ৰণাম কৰিলে নহ'ব। সেই মন্দিৰত যিখিনি বিকাশ, যিখিনি মানৱতা, যিখিনি মৰম, যিখিনি প্ৰকাশ, যেনেকৈ সূৰ্য উদয় হয় আৰু অস্ত হয়, উদয় হোৱাৰ সময়তো আপুনি দেখিব গেৰুৱা বস্ত্ৰ ধাৰণ কৰে, আৰু অস্ত হোৱাৰ সময়তো গেৰুৱা বস্ত্ৰ ধাৰণ কৰে। তাৰমানে এষাৰ কথাই বুজাইছে ভগৱানে, ডিচিপ্লিন আৰু উদাৰতা। এই উদাৰতাখিনি য'ত নাথাকিব, সেইখিনি বস্তু আপুনি মানি ল'ব নোৱাৰে। আপোনাৰ সমাজৰ হকে 3,70,00,000 মানুহ, এই 3,70,00,000 মানুহৰ এইবাৰ মই বাৰে বাৰে কৈ আছো, যিটো চৰকাৰে হওক, বিৰোধীয়ে হওক, শাসকে হওক, কিন্তু আজি এই যে বিৰোধী বা শাসকৰ লগত কোন যোগ আছে? AGP আছে। AGP কোন দল আছিল? জাতীয়তাবাদ দল আছিল। তেওঁলোকে জাতীয়তাবাদৰ চৰিত্ৰ আজি অসমে তেওঁলোকক পূজা কৰিছিলে, কিন্তু সেই বিৰোধী দলে আজি অসমৰ দল হৈ পেলাই আজি বিজেপিৰ লগত সহযোগিতা কৰিব লগা হৈছে। আৰু যিটো অসম মানে AGPয়ে অসমৰ মেৰুদণ্ড ভাঙিছিলে, অসমৰ যুৱচামৰ মেৰুদণ্ড ভাঙিছিলে। আজি প্ৰফুল্ল কুমাৰ মহন্তৰ কথা ক'লে, আজি দেখক প্ৰফুল্ল কুমাৰ মহন্তৰ কি অৱস্থা, তেওঁ লেলেই চাইছে অৱস্থা। কাৰণটো কি? তেওঁ অসমৰ জাতীয়তাবাদক অসন্মান কৰিছে। তো সেইকাৰণে মই এইবাৰ এষাৰ কথা বাৰে বাৰে ক'ম, নিৰ্দলীয়তে যোনে নেখেলক, নিৰ্দলীয় খেলক লাগে যি খেলক, এই 3,70,00,000 জনগণে এই গভৰ্ণমেণ্টক বা আমাৰ ভাৰত গভৰ্ণমেণ্টক বুজাই দিব লাগে যে অসমৰ অস্তিত্ব স্বাভিমান আমাৰ জুবিন গাৰ্গৰ যেনেকৈ চিৰযুগমীয়া জুবিন গাৰ্গে যিখন অসম বিচাৰিছিলে, সেই অসমখন যেতিয়া আমি জুবিন গাৰ্গৰ হকে হওক বা অসমৰ হকে হওক, আমি জাতীয়তাবাদ যেতিয়া চৰিত্ৰ ধৰি পেলাই এই অসমখন ধৰিব পাৰোঁ, আৰু ইয়াক লৈ যদি আমাৰ ৰাইজে কয়
যে ৰাইজে ক'ব লাগিব, ৰাইজে ৰজা, যে আপুনি ইয়াক লৈ আপুনি নিৰ্বাচনত আহিব লাগিব, তেতিয়াহে মই নিৰ্বাচনত থিয় হ'ম। তাৰ আগত ৰাজনৈতিকভাৱে মই নাই, সক্ৰিয়ভাৱে এইকাৰণে নাই। মই ক'লো যে আজি আমাৰ অসমৰ দলবোৰে, অসমৰ যিবোৰ ৰাজনৈতিক দল, তেওঁলোকে আলোচনাও কৰিব নাজানে, সমালোচনাও কৰিব নাজানে, আৰু তেওঁলোকে নিজৰ স্বাৰ্থ পূৰণ কৰিছে। আৰু তাৰে এটা ডাঙৰ প্ৰমাণ, ইমান ধৰ্মৰ কথা কোৱাৰ পিছতো আজি ভূপেন বৰা ডাঙৰীয়াই যাই পেলাই বিজেপিত জইন কৰিলে, যি বিজেপিয়ে গো মাংসত আজি শ্ৰেষ্ঠ স্থান লৈছে ব্যৱসায়ত, আৰু মদা খুৰা পাই বিক্ৰীত শ্ৰেষ্ঠ স্থান লৈছে। সেনে এটা স্থানত যদি এজন ইমান ধৰ্মৰ কথা কোৱা মানুহ যাব পাৰে, তাৰমানে মই এই মানুহখিনিক যিখিনি প্ৰক্ৰিয়া আগত যিটো বৰ্তমানৰ গভৰ্ণমেণ্ট, সেই গভৰ্ণমেণ্টটো জাতীয়তাবাদত আনিব লাগে। আৰু জাতীয়তা প্ৰেম থকা প্ৰতিজন মানুহে MLA মিনিষ্টাৰ খেলক, আৰু সেই মানুহখিনিয়ে পইচাৰ ভিত্তিত তেওঁলোকক বিক্ৰী কৰিব নালাগে। কাৰণ দেখক, পলিটিকেল এক্টিভিটিজ কৰিলে আজি এইটোক বিশ্বক ৰিপ্ৰেজেণ্ট কৰিব পাৰিম, NGOত ৰিপ্ৰেজেণ্ট কৰিব পাৰিম, আমি আজি পৃথিৱীত আমি ক'ব পাৰিম। WHO-কে হওক বা য'তে নহওক, আমি কথাষাৰ প্ৰকাশ কৰি যেতিয়া আহিব, তেতিয়াহে অসমৰ যিটো আমাৰ যিটো জাতীয়তাবাদৰ স্বাৰ্থ, সেইটো ৰক্ষা হ'ব। কাৰণ আপুনি যিখিনি ভাষাৰ কথা কৈছে, কাৰণ তেওঁলোকে যিটো যেনেকে কাশ্মীৰত কাশ্মীৰী পণ্ডিতবোৰ আজি খেদা খালে, কিন্তু খেদাৰ অৰ্থত তেওঁলোকৰ ত্ৰিপুৰী অস্তিত্ব বিপন্ন। য়েছ, আৰু তেওঁলোকৰ আজি আপুনি যিটো কথা ক'লে ইফালৰ শিলচৰৰ কথা, তাত আপুনি অসমীয়া লিখিব নোৱাৰে। এই অস্তিত্ববোৰ বৰ্তমান কোনে কৰি আছে? এই যিটো বৰ্তমানৰ গভৰ্ণমেণ্ট, যিবোৰে ইয়াতে MLA মিনিষ্টাৰ হৈছে, তেওঁলোকে আচলতে মই বুঢ়া শিয়াল বুলি কওঁ। আৰু এই শিয়ালবোৰে যেতিয়ালৈকে থাকিব, নিজৰ স্বাৰ্থত যেতিয়ালৈকে কাম কৰিব, নিজৰ ধন সম্পত্তি গঢ়া, তাৰ নিজৰ মোহত যেতিয়া থাকিব, তেতিয়াহ'লে অসমত দিনে দিনে আপুনি লুপ্তগামী হ'ব। যিষাৰ কথা ভগনীয়া কথা আজি ভূপেন হাজৰিকাদেউ 35 বছৰ আগতে কৈ গৈছিলে, নিজক নিচিনিলে অসম ভগনীয়া হ'ব। আপোনাক একদম এটা কথা সুধি, তৰুণ গগৈ ডাঙৰীয়া তেওঁ জাতীয়তাবাদত মৰম থকা মানুহ আছিলে, আৰু তেওঁ যথেষ্ট সন্মান আৰু জাতীয়তা জয়াই অসমৰ অস্তিত্ব স্বাভিমান তেওঁ সদায় ধৰি ৰাখিছিলে। আৰু ধৰাৰ কাৰণে হয়তো তেওঁ আজি 15টা বছৰ, আৰু তেওঁক ক্ষতি কৰা মানুহজনে কিন্তু হেমন্ত বিশ্ব শৰ্মা। তেওঁক বিশ্বাস কৰিছিলে। মানুহে যদি মানুহক বিশ্বাস নকৰে, তেতিয়াহ'লে দানৱক্ত কৰিব নোৱাৰে। সংবাদ মাধ্যমত কৈ থৈ দিছে, সেই মানুহজন যিজন মানুহক তেওঁ বিশ্বাস, আজি দেখক কংগ্ৰেছ ধ্বংস কৰা মানুহকেইটা কোনকেইটা? প্ৰথম আপোনাৰ গুৰিতে আছে হেমন্ত বিশ্ব শৰ্মা, কিন্তু সেই কংগ্ৰেছক ধ্বংস কৰি বিজেপিত অহাৰ পিছত আজি যিটো অৱস্থা অসমবাসীৰ কৰিছে, 3000 কোটি টকা লোন, অৰ্থাৎ 3000ৰ ওপৰত লোন, তাৰ উপৰি অসমৰ অস্তিত্ব স্বাভিমান প্ৰতিটো অনা অসমীয়াক দিছে। দীঘলী পুখুৰী তেওঁলোকে অনা অসমীয়াক 35 লাখ টকাত বিক্ৰী কৰিছে। অসমীয়া স্কুল 9000 স্কুল বন্ধ হৈ গ'ল, কিন্তু তেওঁলোকৰ নিজৰ বংশগত ৱাইফৰ নামতে হওক বেলেগতে তেওঁলোকে পাৰ্চনেল স্কুল খুলিছে। আজি গল্ডেন থ্ৰেড হওক, যিমানবোৰ বস্তু তেওঁলোকৰ বংশগত নহয় জানো? কাৰণ বংশটো বংশই ন, বংশটোতো বেলেগৰ নহয়। গতিকে সেই বস্তুবোৰত তেওঁলোকে দেখিব আপুনি লাজ নকৰে ক'লে, কাৰণ এই কাৰণে নকৰে, তেওঁলোকৰ অকল টকাৰ লোভ। আৰু সেনেকুৱা প্ৰতিটো মানুহক যাওঁ, অশোক সিংঘাল, মই যোৱাকালি তেওঁৰ কথা শুনিছোঁ, হিন্দু মুছলিমক লৈ কথা হয়, কিন্তু এষাৰ কথা তেওঁ জানিব লাগে, যদি তেওঁ প্ৰকৃত সনাতনী হিন্দু হয় আজি হেমন্ত বিশ্ব শৰ্মা, তেতিয়াহ'লে পন্থাক তেওঁ কেতিয়াও গালি পাৰিব নোৱাৰে। প্ৰথা সদায় শ্ৰেষ্ঠতাক যদি চুব লাগে, জয়াই অসমৰ ধ্বনিৰ জৰিয়তে আমাৰ ভাৰত মাতা জয় হওক, আৰু আমাৰ জয় শ্ৰীৰাম হওক, জয় শ্ৰীৰাম নহয় আচলতে জয় সীতাৰাম, জয় শ্ৰীৰামৰ জয় সিয়াৰাম বা জয় সীতাৰাম। আপুনি যদি জয় সিয়াৰাম কয়, তাৰমানে আপুনি মোক সম্ভাষণ জনাইছে, আৰু জয় শ্ৰীৰাম মানে আই এম গোয়িং টু একশ্যন ফৰ ইউ, মানে আপোনাৰ লগত মই যুদ্ধৰ কাৰণে ৰাজি আছোঁ। গতিকে এই যিটো চৰিত্ৰ, এই চৰিত্ৰটোত কোনোবা এটা জাগাত আমাৰ যদি জাতীয়তাবাদ ধৰিব লগা হয়, চৰকাৰ যেনেকে AGPয়ে আমাক ঠগালে, আমাৰ যুৱচামৰ অসমীয়া যুৱচামৰ মেৰুদণ্ড ভাঙিলে, ঠিক তেনেদৰে এতিয়া নতুন যুৱচাম। মই সেইকাৰণে এষাৰ কথা কৈছোঁ, জুবিন গাৰ্গৰ ক্ষেত্ৰত মই লাষ্টত এটা কথা ক'ম, কিন্তু জুবিন গাৰ্গক ন্যায় দিয়াতে যিমানখিনি প্ৰক্ৰিয়া দেৰি কৰিছে, মানুহ সদায় জীয়াই থাকোঁতে মানুহক সন্মান দিব লাগে। আৰু সন্মান জুবিনৰে ক্ষেত্ৰত হওক, শ্বহীদৰে ক্ষেত্ৰত হওক, যিটো সন্মান তেওঁলোকে দিছে, ৰাইটটোক ৰাইট বুলি ক'ম, কিন্তু শ্বহীদক সন্মান দি পেলাই যদি তেওঁলোকে গৰুৰ মাংস ব্যৱসায়ত আজি হিন্দুত্ববাদী চৰকাৰ এটাই প্ৰথম স্থান চুৱে বিশ্বত, তেতিয়াহ'লে সেইটো মানিব পৰা গ্ৰহণযোগ্য জানো? গতিকে অৰ্থপূৰ্ণ কোনোবা এটা জাগাত তেওঁলোকে আজি খুৰা পাই ব্যৱসায় কৰিছে, তেওঁলোকৰ যিটো মূল্য ৰোধ, মানে সেৱা সুৰক্ষা সংস্কাৰ, সেইখিনি তেওঁলোকে ৰাখিব পৰা নাই। যিটো মূল্য ৰোধ কৰিবৰ কাৰণে তেওঁলোকে আজি এই গভৰ্ণমেণ্টটো আহিছিলে। জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত জাতীয়তাবাদৰ স্বাৰ্থত যিকেইটা মানুহ আজি জেলৰ ভিতৰত আছে, তেওঁলোকে বধ হ'ব লাগে। বধ এতিয়া প্ৰক্ৰিয়া লয় কৰিব পাৰে নে জাতীয়তাবাদে কৰিব পাৰে? কাৰণ দেখক, জুবিন গাৰ্গৰ ন্যায় বুলি ক'লে জুবিন গাৰ্গে নিজৰ ন্যায় নিজে ল'লে, তেওঁক চিৰযুগমীয়া কৰিলে, অসমক চিৰযুগমীয়া কৰিলে। আৰু যিটো চৰকাৰে আজি ৰক্ষকে ভক্ষক, তেওঁ জুই যেনেকৈ এইটো জুইটো উমি জ্বলাই দিলে, 3500 চাৰ্জশ্বিট দি পেলাই, কিন্তু এষাৰ কথা চৰকাৰক, অসমক, অসমবাসীক এষাৰ কথাই কওঁ, জুই কিন্তু উমি জ্বলে,
আৰু এই যে জুই যে জ্বলিছে ফিৰিঙতিৰ পৰা খান্দক দাহ কৰিব Yes, পাৰে জুই এতিয়া উমি জ্বলিব আৰু এই যিটো ন্যায় জুবিনৰ ন্যায় যেনেকে তেওঁ নিজে নিজক প্ৰসিদ্ধ কৰিলে সেনেকে তেওঁ নিজৰ যিটো লফুলি ন্যায় তেওঁ নিজে ল'ব আৰু ইয়াক লৈ জাতীয়তাবাদৰ স্বাৰ্থ সদায় তেওঁলোকৰ লগত থাকিব লাগিব তেতিয়াহে জয়াই অসম ধ্বনিটো টেক্স দিয়াকে আমি ক'ব পাৰিম জুবিনদাৰ হত্যাত মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ ইতিমধ্যে বন্ধ কৰি থোৱা পানী ফেক্টৰী খুলি দিয়া হ'ল আজি মূল অভিযুক্ত জুবিনদাক মাতি নি হত্যা কৰা মূল অভিযুক্ত শ্যামকানু মহন্তৰ বেংক একাউণ্ট যি জব্দ কৰা হৈছিল সেই বেংক একাউণ্টটো আজিৰ পৰা খুলি দিয়া হ'ল কেৱল হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনৰ ভুলৰ বাবে SITৰ ভুলৰ বাবে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত বাচি যাব নিৰ্বাচনৰ পিছতেই তেওঁলোকে জেলৰ পৰা মুকলি আকাশৰ তললৈ আহিব আমাৰ সকলোৰে শ্ৰদ্ধা অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিনদাৰ মৃত্যুৰ ন্যায় আমি নেপামগৈ জুবিনদাৰ মৃত্যু হৈছিল ছিংগাপুৰত কিন্তু জুবিনদাৰ মৃত্যু তদন্ত কৰিছিল ক'ত জুবিনদাই ৰাতি 12টাত 1টাত আহি ৰুটি খোৱা পুৰি খোৱা ঘুগনি খোৱা GMCৰ সন্মুখৰ কছাৰীদাৰ দোকানত জুবিনদাৰ মৃত্যু য'ত হৈছিল জুবিনদাৰ মৃত্যু হোৱাৰ সময়ত মৃত্যুৰ সৈতে জড়িত যিসকল ছিংগাপুৰৰ ব্যক্তি তেওঁলোকক আজি তাৰিখলৈকে বিজেপি RSS আৰু হিমন্ত বিশ্ব শৰ্মাই গ্ৰেপ্তাৰ কৰা আমি দেখা নেপালোঁ সমগ্ৰ অসমবাসী ৰাইজে জুবিনদাৰ মৃত্যুৰ তদন্ত বিচাৰি ৰাজপথলৈ আহিব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মা বিজেপি RSS চৰকাৰখনৰ কলিজাটো কপাই দিব পাৰিব লাগিব তেতিয়াহে আমি জুবিনদাৰ মৃত্যুৰ প্ৰকৃত ন্যায় পাবলৈ সক্ষম হ'ম বিজেপি চৰকাৰৰ যি কেন্দ্ৰীয় মন্ত্ৰী অসমৰ পবিত্ৰ মাঘেৰিটা এই পবিত্ৰ মাঘেৰিটা ডাঙৰীয়াৰ উদ্যোগত ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তাৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাঘেৰিটাৰ উদ্যোগত যি অনুষ্ঠান পতা হৈছিল ছিংগাপুৰত আৰু সেই অনুষ্ঠান পাতিবলৈ নি আমাৰ সকলোৰে মৰমৰ হিয়াৰ আমঠু জুবিনদাক মাৰি পেলোৱা হ'ল হত্যা কৰা হ'ল আৰু হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল কিন্তু জুবিন গাৰ্গক হত্যা কৰা হ'ল বুলি কোৱাৰ পিছতো যি ধৰণে বিজেপি RSSৰ অতি ঘনিষ্ঠ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাহঁতক বিজেপি RSSে বচাবৰ কাৰণে যি কৌশল কৰিছে নিৰ্বাচনৰ পিছত তেওঁলোকক জেলৰ পৰা মুকলি কৰি দিবৰ কাৰণে যি চেষ্টা চলাইছে ফাষ্ট ট্ৰেক আদালত গঠন কৰিম বুলি কৈ আজিলৈকে গঠন নকৰা এই চৰকাৰখনৰ বিৰুদ্ধে অসম আৰু অসমীয়া মানুহে জুবিনদাৰ ন্যায় পাবলৈ হ'লে আমি যুঁজিব লাগিব যুঁজি শিল ঘঁহা দি বিজেপি চৰকাৰৰ এই 2 নম্বৰী হিমন্ত বিশ্বৰ কলিজাটো কপাই দিব পাৰিব লাগিব তেতিয়াহে অসম আৰু অসমীয়াই আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ শিল্পী জুবিনদাৰ মৃত্যুৰ উচিত তদন্ত পাবলৈ সক্ষম